হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে, এইটো মোৰো ভাল। ইফালে সন্ধিয়া হৈ আছে, তো মোৰ কিবা খাওঁ খাওঁ লাগি আছে, তো ইফালে লৈ ল'লোঁ পিঁয়াজ এটা আৰু কেইটামান জলকীয়া, আৰু পিঁয়াজটো কাটিবলৈ লৈছোঁ। এইকেইদিন ঘৰতে আছোঁ বুলি কিবা খাওঁ খাওঁ লাগি থাকে খালি, আৰু এটা কথা, সন্ধিয়া হ'লে কিবা খাওঁ খাওঁ লাগি থাকে। ইফালে মোৰ পিঁয়াজ কটাও শেষ হ'ল, তো কাৰ এনেকুৱাকৈ মানে মোৰ নিচিনা সন্ধিয়া হ'লে খাওঁ খাওঁ লাগি থাকে কমেণ্টত জনাব বাৰু। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো এইফালে মই জলকীয়াও কাটি আছোঁ। জলকীয়া বেছিকৈ দিয়া নাই, কমকৈ দিছোঁ। চাই পেলাই বুজিছে চাগে কি বনাম। তো ৰ'ব মই দেখাই আছোঁ আজি কি বনাম। আজি বনাব লৈছোঁ মেগী। তো মই যিটো খাওঁ সেইটো নাই বুলি, তো এইটোৱে ঘৰত আছে, এইটোৱে বনাব লৈছোঁ। তো এইফালে মই মেগী চচপেনত দি দিলোঁ, দুটা কণী লৈ ল'লোঁ। ইফালে মেগীও হৈ আছে, মানে সিজি আছে। মই এটা আমলেট বনালোঁ, আৰু ইফালে তেলো দি দিলোঁ, পিঁয়াজ দিলোঁ। পিঁয়াজটো অকণমান গল্ডেন কালাৰ হৈছে, তাত মই মেগী দিলোঁ, জলকীয়া দিলোঁ। জলকীয়া, জিৰা, গুমৰি আদি মছলাবোৰ দিছোঁ। এতিয়া আকৌ মেগী মছলা দিছোঁ, ভালদৰে মিক্স কৰি আছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। ইফালে মই কণী দি দিলোঁ, আৰু আমলেটটো কাটি কাটি দি দিলোঁ। এনেকুৱা খাই মানে মোৰ বহুত ভাল লাগে। ইফালে মেগীও হৈ গ'ল, তো মেগী মছলা আৰু এটা পেকেট আছিলে, তো মই সেইটোও দি দিলোঁ ওপৰে। তো এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। গাইজ, বহুত টেষ্ট হৈছে। আজিলৈ ইমান